অৰুণাচল প্ৰদেশৰ দেউৰী আনএমপ্লয়েড ইউথ এছ'চিয়েশ্যনৰ উদ্যোগত মাঘ বিহু উৰুকা খেল ধেমালি উদযাপন কৰা হয়। ১ নং মহাদেৱপুৰ ৰাজহুৱা খেলপথাৰত পুৱাৰে পৰা সংস্থাটোৱে বিভিন্ন প্ৰতিযোগিতাৰে অনুষ্ঠানটি আয়োজন কৰে। ৰাইজৰ উৎসাহমূলক উপস্থিতি আৰু বিপুল সঁহাৰিত অনুষ্ঠিত হোৱা অনুষ্ঠানটিত পৰম্পৰাগত খেল ক্ৰমে কলগছ বগোৱা, ৰছী টনা, হাঁহ ধৰা প্ৰতিযোগিতা, মিউজিক চেয়াৰ, কুকুৰা যুঁজ আদি বিভিন্ন প্ৰতিযোগিতাৰ আয়োজন কৰা হয়। সংস্থাটোৰ হৈ সভাপতি বিবেক দেউৰী, মুখ্য উপদেষ্টা জগত দেউৰী, বক্তা মজিন দেউৰী, বিত্ত সম্পাদক পবিত্ৰ দেউৰীৰ লগতে জনপ্ৰিয় ইউটিউবাৰ মনু দেউৰী উপস্থিত থাকে। আজি মহাদেৱপুৰতে যিটো দেউৰী ইউথ আনএমপ্লয়েড ইউথ এছ'চিয়েশ্যন যিটো অৰ্গেনাইজ কৰিছে নম্বৰ 1 মহাদেৱপুৰ ভিলেজত, এইটো ফাৰ্ষ্ট টাইম ইহঁতে অৰুণাচলত অৰ্গেনাইজ কৰিছে আৰু নিউলি এটা বডি ফৰ্ম কৰিছে। এই বডিয়ে যিটো আজি আমাৰ মহিলাবিলাকক খেল ধেমালিৰ যিটো আয়োজন কৰিলে চাই বহুত ভাল লাগিলে আৰু ইন ফিউচাৰ এনেকুৱা হৈ থাকিব লাগে বুলি আমি আশা ৰাখিছোঁ। আৰু যিটো এতিয়া হাতত কামবিলাক লৈছে এইবিলাক আমি শুনি ভাল লাগিছে, এনে সদায় লৈ থাকিবলৈ আশা ৰাখিছোঁ। বহুতে ভাল লাগিছে। ইয়াত আমাৰ মহাদেৱপুৰ 4খন গাঁও মিলি কাৰণে ইয়াত খেল পাতিছে আৰু চবৰ গাঁৱৰ পৰা আহিছে মহিলাখিনি আৰু মহিলাসকল আমাৰ দেউৰী ডেকা ল'ৰাসকল সকলোৱে আহিছে আৰু চবেই ইয়াত খেল খেলিছে। তো চাই কেনে বহুতেই ভাল লাগিছে আৰু চাই আছোঁ আমাৰ এইটো বছৰ আগৰ পৰা মানে হৈ আহিছে এইটো খেল। মেজিক জ্বলোৱা প্ৰথম দিনাখনৰ পৰাই এইটো খেলটো আৰম্ভণি কৰে। তো আৰু মানে আমাৰ দেউৰী সমাজত বহুত সন্মান দিয়া যায়, মানে বুজুৰ্গখিনিক মানে গাঁৱৰ জ্ঞাতি মানে বহুত মানে যোনে মানে বহুত বেছি এজ হৈ আছে সিহঁতকো মানে গেষ্ট হিচাপত মাতা গৈছে। তো বহুত ভাল লাগিছে। আজি আমি ইয়াত মানে খেল ধেমালি কি কয় আমাৰ মানে আপডোৱাৰ পৰা আমি আজি মানে আপডোৱা আমাৰ ইউটিউবৰ পৰা আজি আমি মানে খেল ধেমালি কৰিলোঁ মানে। আৰু আমাৰ মানে মটিভটো হ'ল কি আমি মানে চবকে ইউনিটি কৰিব লাগে। আমাৰ মানে ফাৰ্ষ্ট মটিভটো কি চবেই আমাৰ ভাই ককাই চবে আমি ইউনিটিটো আমি মানে সেইটো বিচাৰিছোঁ মানে। আজিকালি কি হৈছে কি মানে আমাৰ এতিয়া মানে কি আমাৰ এইবিলাক বস্তু আজিকালি নাইকিয়া হৈ গৈছে মানে চবেই আজিকালি এৰা হৈছে মানে এইবিলাক খেল ধেমালি হওক, বিহু হওক আৰু মানে কিছুমানে অলপ মানে বেয়া লাইনটো গুচি গৈছে। এতিয়া আমি মানে সদায় মানে ছ'চিয়েল কামকেইটা আমি মানে কৰিব মানে কি মানে আমি মানে ওলাইছোঁ মানে। আৰু আমাৰ গোটেইকেইটা ইউথকেইটা আমি মিলি মানে আমি যিমান পাৰোঁ মানে ফিউচাৰত আমি সদায় মানে ভাল কামেই কৰিব বিচাৰিম। আৰু আমি মানে আমি মানে আনএমপ্লয়েড ইউথ আমি বনোৱা এইটো কাৰণটো অকল মানে আনএমপ্লয়েড মানে অকল চাকৰি পাবলৈ এনেকুৱা নহয়। আমি আনএমপ্লয়েড ইউথ মানে হৈ গ'ল কি আমি মানে বিজনেছতো আগবাঢ়িব লাগিব, খেলকুদতো আগবাঢ়িব লাগিব। সেইবিলাক প্ৰগ্ৰাম আমি মানে কৰিম মানে পাছলৈ খেল হওক কালচাৰ হওক সেইবিলাকো আমি মানে চেষ্টা কৰিম বুলি আমি ভাবি থৈছোঁ। গুড মৰ্ণিং টু অল। আজি 16 জানুৱাৰী 2024 আজি আমাৰ অল অৰুণাচল প্ৰদেশ দেউৰী আনএমপ্লয়েড ইউথ এছ'চিয়েশ্যনে এটা খেল ধেমালি আয়োজন কৰিছে। এইটো খেল ধেমালিটো মানে উৰুকা মাঘ বিহু উৰুকা খেল ধেমালি। তাতে আমি পুৰণা ট্ৰেডিশ্যনেল গেমছবিলাক মানে আমি ইয়াত আজি খেলোৱা হৈছে আৰু আমাৰ চাৰি চুবুৰীৰ যিমান অঞ্চলৰ আমাৰ দেউৰীবিলাক আছে চবকে আমি আজি এই খেলপথাৰত মাতা হৈছে যে চবেই আজি গেট টুগেডাৰ হৈ কিনে আজি আমি এই উৰুকাখন একেলগে মনাওঁ। আৰু আমি ইয়াৰ এইম এণ্ড অবজেক্টিভছ আছে ধৰ আমাৰ মানে আমি চবেই আজি ইউনাইটেড হ'ব লাগে আৰু মানে চব বস্তু মানে মিলি জুলি কিনে যিকোনো কামত হ'লেও আগবাঢ়িব লাগে। আমি বিহুখনকো আমি আজি এনেই মানে হেৰি কৰিব নোৱাৰোঁ, নেওচা দিব নোৱাৰোঁ, তাকো বিহুখনকো আমি ছ'চিয়েলি ক্ষেত্ৰত বা হয়তো আমি চব ক্ষেত্ৰতে আগবাঢ়িবলগীয়া হ'ব। কিন্তু আজি আমি প্ৰথম পদক্ষেপ আমি আনএমপ্লয়েড ইউথ এছ'চিয়েশ্যনে অল অৰুণাচল আমি ফাৰ্ষ্ট আমি আমাৰ ট্ৰেডিশ্যনেলি ছ'চিয়েলি ক্ষেত্ৰত আমি আজি ভৰি দিছোঁ। ইয়াৰ পিছত আমি লাগিলে আমাৰ আনএমপ্লয়েড ল'ৰাখিনিৰ কাৰণে আমি যিকোনো ক্ষেত্ৰত মানে ধৰ ছ'চিয়েলি হওক, ইকনমিকেলি হওক, কালচাৰেলি হওক বা লিটাৰী হওক বা পলিটিকেলি হওক আমি সব ক্ষেত্ৰতে এৱাৰনেছ আনিম বুলি আমি আনএমপ্লয়েড ল'ৰাবিলাকে আমি এইটো চেষ্টা কৰিছোঁ আৰু সেই ভাবি কিনে আমি অল অৰুণাচল প্ৰদেশ দেউৰী আনএমপ্লয়েড ইউথ এছ'চিয়েশ্যনটো ফৰ্ম কৰা হৈছে।
ইয়াৰ এইটো ফাৰ্ষ্ট নহয়, ইয়াৰ আগত আমি ছ'চিয়েল ছাৰ্ভিচ এক্টিভিটিজ কৰি গ'লোঁ, কিন্তু এইটো আমাৰ ছেকেণ্ড এজ এ বহুত ৰাজহুৱা হিচাপত আমি ছেকেণ্ড এটা কাম আজি পদক্ষেপ আগবঢ়াইছোঁ। থেংক ইউ। আজি মানে এইটো আমি আয়োজন কৰিছোঁ। আয়োজন মানে ধৰি লওক ফাৰ্ষ্ট প্ৰাইজ আমি হাঁহ ৰাখিছোঁ, যেনে কলগছত আমি হাঁহ ৰাখিলোঁ। তাৰপিছতে ইয়াতে কলৰ ভাঙা খেলটো হ'ব এতিয়া যোনটো হাঁহ ধৰা এইটো ৰাউণ্ডত হাঁহ ধৰাটো আমি ফাৰ্ষ্ট প্ৰাইজ হাঁহ ৰাখিলোঁ। তাৰপিছত কক ফ্ৰাইড হৈ গ'ল, কক ফ্ৰাইডটো আমি হাঁহ মানে গাহৰি মাংস 1 কিলো ৰাখিছোঁ। ছেকেণ্ড প্ৰাইজ আমি কণী ট্ৰে ৰাখিছোঁ, সেইখিনি অলৰেডি আমি দিয়া হৈ গ'ল। আমাৰ গেম মানে কিছু গেম আমাৰ পাৰ হৈ গুচি গ'ল, আৰু এতিয়া আমাৰ গেম মানে আছে, এইটো সেই গেমটো আছে ব্লাইণ্ড হিট আছে, যোনটো আমি কলৰ ভাঙা আৰু টাকৰ ফ্ৰাৰো আছে। বাকী ইমানটো হৈ গ'ল বৰ্তমান, আৰু বাকী 2-3টা খেল আৰু আমাক হ'বলৈ আছে। গধূলি আমাৰ বনভোজ আছে। গধূলি আমাৰ মানে ৰাতি আমাৰ মেজি জ্বলোৱা হ'ব। গোটেই ল'ৰাবিলাকে গাঁৱৰ ল'ৰাবিলাক আহিব, আহি কিনে তাতে বনভোজ হ'ব। মেজিৰ কাৰণে এতিয়া খৰি কাটিবৰ কাৰণে কিছুমান ল'ৰা কাটি আছে, তাত মেজি বনোৱা হ'ব। আমাৰ ৰাতি বনাই কিনে ৰাতিপুৱা আমাৰ 3-4টা বজাত মেজিটো আমাৰ মানে জ্বলাবৰ কাৰণে চুৰু কৰা হয়। মানে প্ৰত্যেক বছৰে আমাৰ কৰা হয়। ৰাজু মৰাণৰ প্ৰতিবেদন, প্ৰতিদিন লাইভ আছাম।